এখনে গেট হয় য'ৰ পৰা আমি আৰম্ভ কৰিম আৰু আমি এতিয়া অট'পা নামিলোঁ আৰু এতিয়া আমি যাব ওলাইছোঁ ওপৰলৈ আৰু এফালে ভৱন আছে আমি যদি ভৱনত মানে অকণ ৰেষ্ট লৈ পেলাইও ধৰি লওক মানে যদি যাব বিচাৰে তেতিয়াহ'লে যাব পাৰে বা থাকিলেও থাকিব পাৰে আৰু এয়া কি হয় প্ৰসাদ এয়া প্ৰসাদৰ দোকান তো আমি ইয়াৰ পৰা আৰম্ভ কৰিম ন এতিয়া এফালে ভৱন হয় ভৱনতে যাব লাগে আমি ভৱন ভৈয়া দৰ্শন কি এসে দৰ্শন के लिए এফালে যাব লাগিব वापस কৰিলে হেৰি হৈ যাব বস্তু হৈ যাব এটো ৰাস্তাৰ ফাৰ্স্ট প্লাস পইণ্টটো এটোৱে যে এই ৰাস্তাটো বিৰাট বেছি সাফা ইয়াতে এনেকে অলপ অলপ দূৰত ধুনীয়া পানীৰো সুবিধা আছে আপোনালোকে পানী চানি খাব পাৰে লাইটটো কম আৰু ইয়াতে কোনো ধৰণৰ ঘোঁৰা গাধ গোবৰ পালকি এইবিলাক এলাউ নকৰে সো ৰাস্তাটো অকমান ক্লিন হৈ থাকে যোনটো পুৰণা ৰাস্তা হেতু দি হেবোৰ এলাউ কৰে আপুনি যদি এটো ৰাস্তা ধৰিছে তেতিয়াহলে তো আধা ৰাস্তাত একো অপচন নাই আপুনি খুচকাৰিয়ে যাব লাগিব সো বলক তেতিয়াহলে আমি লাহে লাহে গৈ থাকো জয় মাতা দি ভাগৰটো লাগিলেই বাট বিশ্বাস আছে যে গৈ পামগৈ এইবোৰ টয়লেট হয় টয়লেট ব্লক টু ওপৰৰ টয়লেট কম্পেৰিজন টু পুৰণা ৰাস্তা এইবোৰ টয়লেট বহুত সাফা কাৰণ এতিয়া নতুন হৈ আছে আৰু বহুত মানুহ এতিয়ালৈকে ইমান মানুহ অহা নাই সো ইফালে ধুনীয়া ভিউ এনেকে আৰু ওপৰত এনেকে মন্ত্ৰ গান বাজি থাকে জাগ্ৰতা হৈ থাকে তো শুনি শুনি মাৰ নাম লৈ লৈ গৈ থাকিব লাগে আৰু নতুন বস্তু দেখিলো ৰেইন ওয়াটাৰ হাৰ্ভেষ্টিং টেংক কেপাসিটি 10,000 লিটাৰৰ এইবিলাক টেংক হয় যোনবিলাক বৰষুণৰ পানী পাহাৰৰ পৰা বগাই আহে এইবোৰ এই টেংকটোত হাৰ্ভেষ্ট কৰে যোনটো ভাল হ'ল কথাটো ভাল লাগিলে দেখি এয়া এতিয়া বাবাই পানী ভৰাব ধৰিছে সব ডিস্টেন্সে ইয়াত এনেকে ড্ৰিংকিং ওয়াটাৰ থাকে ঠাণ্ডা গৰম সব অপশন থাকে নৰ্মেল আপুনি যি বিচাৰে হেতু খাব পাৰে জয় মাতা দি ইসাগে যাব লাগিব এই তালে ওপৰলে মায়ে শক্তি দিয়ক লাহে লাহে গৈ থাকো ন এনেকে ইয়াত ৰাস্তায় হেল্পলাইন নাম্বাৰো দি দিছে যদি কাবাৰ গা বেয়া হয় খুচকাহি গৈ থাকুনতে কিবা হয় তেতিয়ালে এটুত যদি ফোন কৰে তাহাতে ডাইৰেক্ট হেল্প প্ৰভাইড কৰিব এম্বুলেন্স মাতি দিব বা যি হেল্প লাগে এটোৱে কৰিব আমি অলমোস্ট 3 কিলোমিটাৰ মান খুচকাৰি আহিলো আৰু অকমান এতিয়া ৰখিছো আৰু এটু হৈছে ওপৰৰ পৰা অলপমান ভিউ ইমান ভাল লাগিছে মনটো দেখি পেলাই আৰু মাতাই কোবাৰ পৰা শক্তি দি আছে আমাক যাব কাৰণে সো এটু মই আপোনালোকক ওচৰৰ পৰা দেখাইছো আৰু ফুল ভিউটো অকন এনেকুৱা ফেন্সিং আছে যাতে কাৰোৰে হাৰ্ম নহয় কোনো নপৰে একো নহয় সো মই আপোনালোকক দেখাইছো এনেকে কাৰণে আচৰিত বস্তু এটা দেখিলো ম্যাকডোনাল্ডছ নো অনিয়ন নো গাৰ্লিক পিওর ভেজ যোনটো হেৰিয়াত আছে এনেকে ওপৰলৈ উঠি আহি থাকিলে মাতাৰানী দৰ্শনৰ কাৰণে সো ইয়াতে খাব পাৰি ম্যাকডোনাল্ডছে খুলিছে নো অনিয়ন নো গাৰ্লিক পিওর ভেজ তো এতিয়া ক্লোজড কাৰণ আমি ৰাতি আহিছো সো দিনটো খোলা থাকে কাবা যদি ভুক লাগে তো খাব পাৰে আমি ফাইনালি এটু আশ্ৰম পালোহি যত লংগাৰ দিয়ে আৰু এটু কিবা হেৰি হয় গছ হয় যত সাগে মানুহে মান্নত মাগি পেলাই বা মুৰত মাৰা ৰিবনবোৰ অটত পেলাব মন নকৰি পেলাই এডাল গছতে বান্ধে আৰু আমি যাব আছে হে ওপৰত যত লাইট জ্বলি আছে হেফালে আমি গৈ যাব আছে এতিয়া
কিন্তু আমি আধা ৰাস্তাত পাইছোঁ এইটো। চ' আমি ভাবিছোঁ যিহেতু ডিনাৰ কৰাও নাই, আমি ভাবিছোঁ লাংগাৰতে প্ৰসাদ খাই আমি আকৌ ওলাই দিম খোজকাঢ়িবলৈ। চ' ব'লকচোন যাওঁ, আমি কিনো প্ৰসাদ পাই, লাংগাৰ কিনো দিয়ে আমি চাওঁ আৰু ভোকটো উপভোগ কৰোঁ। ৰখিছোঁ লাংগাৰৰ কাৰণে, আৰু ইয়াত লাংগাৰত দিছে ভাত, দালি আৰু ৰঙালাও চব্জি। কেনেকুৱা লাগিছে খাই? বঢ়িয়া ন? আমাৰ এতিয়া ভাত খোৱা হ'ল আৰু আমাৰ এতিয়া বম ঠাণ্ডা লাগিছে। ভাতটো খাই পেলাই বেয়া ঠাণ্ডা লাগিছে আৰু আমি অকণমান দেৰি ৰেষ্ট ল'লোঁ ইয়াত, 10-20 মিনিটমান ৰেষ্ট ল'লোঁ খানা খাই। এতিয়া আমি আকৌ যাব ওলাইছোঁ আৰু আমি যাব লাগিব কিমান ওপৰত দেখাই দিছোঁ ৰ'ব। এই যে দেখিছে এই লাইনবোৰ, আমি এতিয়া খোজকাঢ়ি এইফালে যাম, মানে এনেকৈ যাম, আকৌ তাৰ ওপৰত এনেকৈ যাম, মানে এই তলৰ লাইনটো শেষ কৰি আকৌ ওপৰলৈ লাইন চাৰিম। আৰু আমি এতিয়া মানুহ এটা সোধোতে কৈছে যে আমি জাষ্ট 4 কিলোমিটাৰহে আহিছোঁ আৰু আমাৰ 10 কিলোমিটাৰ আছে যাবলৈ। চ' উইদাউট ৱেষ্টিং এনি টাইম ব'লক যাওঁ। এতিয়া সময় হৈছে 1:02 আৰু আমি আৰ্থকুমাৰীলৈ অকল 1 কিলোমিটাৰমান দূৰ আছোঁ। আৰ্থকুমাৰী হৈছে এটা মন্দিৰ, যোনটো মাতা ৰাণীৰ মন্দিৰলৈ যাওঁতে আধা ৰাস্তাত পায়। তাৰমানে ধৰক ইয়াৰ তলৰ পৰা কাটৰা নহয় কি তাৰাকোটৰ পৰা ইয়ালৈ যিমান দূৰ আহিছোঁ, মানে আৰ্থৰাণীলৈকে যিমান দূৰ যাম, আৰ্থকুৱাৰীৰ পৰা মাতা ৰাণী মন্দিৰলৈকে আৰু সিমান দূৰ আছে। বাট ষ্টিল বহুতখিনি আহি পালোঁ। আৰু ইয়াতে ছাইডত এই যে এইটো দোকানখন দেখিছে, ইয়াতে হট চকলেট খালোঁ, হট চকলেট পায় আৰু এইফালে বাথৰুম আছে, টয়লেট। চ' আমি অলপমান টয়লেট কৰিলোঁ আৰু হট চকলেট খালোঁ। তাৰপিছত এতিয়া অকণমান দেৰি বহিছোঁ আৰু একদমেই ডাইৰেক্ট ৰখিমগৈ আমি আৰ্থকুৱাৰীত। চ' ফাইনেলি আমি আহি পালোঁহি আৰ্থকুৱাৰী মন্দিৰ। এইটোৱে হৈছে আৰ্থকুৱাৰী মন্দিৰ। এইটো মাতা ৰাণীলৈ যাওঁতে আধা ৰাস্তাত পায় আৰু অকণমান দূৰ আৰু উঠি আহিব লাগে, আৰু মাতা ৰাণীলৈ যাবলৈ আকৌ বেক হৈ যাব লাগে। ভাগৰ বহুত বেয়াকৈ লাগিছে, কথা পাতিব পৰা নাই, ভৰিকেইটা ছিগি যাওঁ হৈ গৈছে। কিন্তু আমি যিমান দূৰ আহিলোঁ আৰু সিমান দূৰ যাব আছে। তো ভগৱানে যাতে শক্তি দিয়ক। এয়া লওক, মোৰ লগতে আপোনালোকেও আৰ্থকুৱাৰী মন্দিৰ দৰ্শন কৰি লওক। আৰু ইয়াতে এনেকৈ মানুহবিলাকৰ ভাগৰ লাগিলে বা টোপনি আহিলে, শুব মন গ'লে এনেকৈ কম্বল ভাড়াত পায়। চ' কম্বল ভাড়াত লৈ পেলাই ধুনীয়াকৈ শুই দিব পাৰে বা বহি ৰেষ্ট ল'ব পাৰে। ৰাতিপুৱা পোহৰ হোৱাৰ পিছতো দৰ্শনলৈ আকৌ যাব পাৰে, যাৰ যেনেকৈ মন যায় সেনেকৈ আৰু। চ' আমি চাগে নৰখোঁ বুলি ভাবিছোঁ, নাজানো। যদি ভৰিয়ে নাটানেতো ৰখিবই লাগিব। আৰ্থকুৱাৰী দৰ্শনটো কৰি লওঁ, তাৰপিছত মায়ে ক'লৈ নিয়ে যেনেকৈ বিচাৰে তেনেকৈ কৰিম। এইখনে হৈছে আৰ্থকুমাৰী মন্দিৰ। এতিয়া আমি যাম, ধুনীয়াকৈ সেৱা কৰিম, দৰ্শন কৰিম, কৰি আহি চাগে অকণমান বহিম, চাগে। ফাইনেলি আমাৰ মাতাৰ দৰ্শন কৰা হ'ল আৰু আনফৰ্চুনেটলি ভিতৰত কেমেৰা এলাউ নকৰে। চ' আপোনালোকক ওপৰৰ পৰাই দেখাই দিছোঁ বাহিৰে এইখনে মন্দিৰ। আৰু এতিয়া আমি ইয়াতে অকণমান দেৰি বহিছোঁ, অকণমান ৰেষ্ট লৈছোঁ, আৰু তাৰপিছত অকণমান আমি ভাবিছোঁ যেতিয়া পোহৰ হ'ব তেতিয়া ঘূৰা পালকি আহিব, আমি চাগে ঘূৰাতে যাম। আৰু যদি আৰু অকণমান ৰেষ্ট লৈ পেলাই গাটো ভাল লাগে, মানে ভৰিকেইটা, তেতিয়া আমি খোজকাঢ়িও যাব পাৰোঁ। চ' টিল দেন 1 ঘণ্টামান
এতিয়া ইয়াতে ৰেষ্ট ল'ম এইবিলাক মানুহৰ নিচিনা আমি ইয়াতে বিছনা চাদৰ এখন মই আনিছিলোঁ কামত আহিলে আপোনালোকে আহিলেও বিছনা চাদৰ লৈ আহিব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন চ' ঠিক আছে তেতিয়াহ'লে আমি যেতিয়া আকৌ যাত্ৰা আৰম্ভ কৰিম তেতিয়া লগ পাম চ' মই মোৰ আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু নেক্সট ভিডিঅ'টোত আমি দৰ্শন কৰাৰ বাকী পিছৰখিনি দেখা পাব চ' চাবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং খাই বৈ ফিটিং